বিধ্বস্ত পথ মেৰামতিৰ দাবীত দেৰগাঁৱত পথ অৱৰোধ হাতে হাতে বেনাৰ পোষ্টাৰ লৈ ওলাই আহিল দেৰগাঁৱৰ দক্ষিণ দলিজলীয়া গাঁৱৰ ৰাইজ নো ভোট নো ৰোড শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অঞ্চলবাসীয়ে স্থানীয় বিধায়ক মৃণাল শইকীয়াৰ বিৰুদ্ধে সৰব হ'ল প্ৰতিবাদকাৰী বহুবাৰ অভিযোগ দিয়াৰ পিছতো পথ মেৰামতিৰ ব্যৱস্থা নোলোৱাক লৈ ক্ষোভ অঞ্চলবাসীৰ এই সন্দৰ্ভত আমাক সবিশেষ জনাব দেৰগাঁৱৰ সাংবাদিক চম্পক দত্তই দেৰগাঁও চাৰিআলিৰ সমীপৱৰ্তী দক্ষিণ দলিজলীয়া গাঁৱৰ এই যিটো এটা বিধ্বস্ত পথ এই বিধ্বস্ত পথটোৱে মানুহক যন্ত্ৰণাৰময় এটা পৰিৱেশৰ সৃষ্টি কৰি আছে দৈনিক এটা বৃহত্তৰ অঞ্চল প্ৰায় বহু সংখ্যক পৰিয়াল ইয়াতে বসবাস কৰে আৰু গোটেই এই পথটো আপোনালোকক দেখুৱাইছো এই পথটোৰে তেওঁলোকে দৈনিক আজাহ কৰিব লগা হয় যেহেতু সমষ্টিটো খুমটাই সমষ্টিৰ বিধায়কগৰাকীক তেওঁলোকে বহুবাৰ আহ্বান জনাইছে চৰকাৰখনক আহ্বান জনাইছে যে এই পথটো পুনৰ নিৰ্মাণ কৰি দিব লাগে কিন্তু তেওঁলোকৰ কথাৰ প্ৰতি কোনো ধৰণৰ ভূক্ষেপ দিয়া নাই আজি যাৰ কাৰণে তেওঁলোকে এনেদৰে ৰাজপথত ওলাই আহিছে হাতত বেনাৰ পোষ্টাৰ লৈ পেলাই আৰু তেওঁলোকৰ মুখেৰে শুনি প্ৰকৃততে এই পথটোৰ পৰা তেওঁলোকে কিদৰে যন্ত্ৰণাময় দিন কটাব লগা হৈছে কি ক'ব এতিয়া আমাক ৰাস্তাটো লাগে আমাৰ সাথে ভাল কৰিব অসম চৰকাৰক এটা ৰিকুৱেষ্ট কৰিব বিচাৰো আমাক ৰাস্তাটো লাগে আমাক কোনো অৰুণোদয় নালাগে কোনো ঘৰ নালাগে আমাক একো নালাগে মাত্ৰ আমাক ৰাস্তাটো লাগে আমি অহা যোৱা কৰিবলৈ কি আমি ল'ৰা ছোৱালী লৈ যাওঁ মানে বৰষুণ দিলে যাবলৈ প্ৰব্লেম হয় ল'ৰা ছোৱালী ৰাস্তাত পৰে সেই বোকাই পানী স্কুললৈ লৈ যাবলগীয়া হয় এইখিনি কাৰ কাৰণে হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যদি এইখিনি কৰি দিলেহেঁতেন আজি ইমান দিনে ৰাস্তা ভাল হৈ গ'লেহেঁতেন আজি ভিতৰৰ ৰাস্তা চাওক আপোনালোকে কিমান ধুনীয়া আমাৰ এই এটিউডৰ কিনাৰ জেগা হৈ লৈ পানি আজি 10 বছৰে ইয়াত আহিছো আমি বিয়া হৈ অহা 10 বছৰ হ'ল আজিলৈকে কিন্তু এই ৰাস্তাটো ক্লিয়াৰ নহ'লেগে গম পাই সমষ্টি বিধায়কগৰাকী কি ক'ব বিধায়কগৰাকীক সেইটোৱে ক'ম যে তেওঁ মানে ইলেকশ্যন নোহোৱাৰ আগত বহুত বৰ কথা কয় যে ৰাস্তা বনাই দিম ইটো কৰি দিম সিটো কৰি দিম তেনেকুৱা কোনো মানে চব ফুটুকাৰ ফেন হয় যেতিয়া জিকি যায় তেওঁলোকে যেতিয়া ডাঙৰ মানুহ হয় তেতিয়া চব ফুটুকাৰ ফেন মানে তেওঁলোকক আমি এটাই ৰিকুৱেষ্ট কৰোঁ যদি 26 চনৰ ভোটটো লাগে তেনেহ'লে তেওঁলোকে আমাক ৰাস্তা ভাল কৰি দিয়ক 26 চনৰ নহ'লে কি ভোট বৰ্জন কৰা হ'ব আমাৰ ৰাস্তা নহ'লে আমাৰ এইবাৰ ৰাস্তাটো এজিপি গভৰ্ণমেণ্টৰ দিনত 92 চনতে ৰাস্তাটো 200 মিটাৰ পথ নিৰ্মাণ কৰিছিল প্ৰথম অৱস্থাত তাৰপাছত সেই ৰাস্তাটো আজিলৈকে কোনো ধৰণৰ মেৰামতি এই ৰাস্তাটো হোৱা নাই আৰু আমি ইতিমধ্যে 18 চনৰ পৰা ইয়াৰ এখন স্থানীয় মহিলা সমিতি আছে তেখেতসকলেও PWDৰ খুমটাই সমমণ্ডলৰ অভিযন্তাৰ কাৰ্যালয়লৈ গৈছে তেওঁক প্ৰায় দুবাৰ তিনিবাৰ এতিয়ালৈকে গৈছে তাৰ প্ৰতিলিপি আমি তেওঁলোকক যি প্ৰতিলিপি দিছিলোঁ যিটো আবেদন দিছিলোঁ তাৰ প্ৰতিলিপি আমাৰ পোনপটীয়াকৈ এটাই কথা যে আপোনালোক কৈছে কাৰ্যালয়লৈ গৈছে বিধায়কগৰাকীৰ ওচৰলৈ গৈছে সুদুত্তৰ আৰু বিধায়কগৰাকীৰ ওচৰলৈ গৈছোঁ আজি এমাহমানৰ আগত আমাৰ এটা দল বিধায়কৰ ঘৰলৈ গ'ল বিধায়কক লগ কৰিলে বিধায়কে ক'লে বৰ্তমান আমাৰ পুঁজি নাই পুঁজি নথকাৰ কাৰণে ৰাস্তাটো বনাব পৰা হোৱা নাই তাৰ আগতো আমাৰ এই ৰাস্তাটো সংক্ৰান্তত বিভিন্ন গাঁৱৰ ৰাইজ বিভিন্ন সময়ত বিধায়কৰ ওচৰলৈ গৈছে কিন্তু বিধায়কে আশ্বাস দিয়ে কিন্তু ৰাস্তাটো নহয় সেইখিনিয়ে কথা যে বিধায়কে আশ্বাস দিয়ে কিন্তু এই পথটো নিৰ্মাণ নকৰে এনেদৰে তেওঁলোকে সেইকাৰণে হাতত এনেদৰে বেনাৰ পোষ্টাৰ লৈ তেওঁলোক ওলাই আহিব লগা হৈছে নো ৰোড নো ভোট পথ মেৰামতিৰ প্ৰতিবাদত তেওঁলোকে আজি এনেদৰে পথটো অৱৰোধ কৰিছে আমি আপোনালোকক দেখুৱাইছো আৰু এই পথটো এটা বৃহত্তৰ অঞ্চলৰ কিন্তু ৰাইজৰ কাৰণে এটা দুৰ্দশাময় তেওঁলোকে পৰিৱেশত দিন কটাব লগা হৈছে তেওঁলোকে এই পথটোৰ পৰাই বহু যন্ত্ৰণা পাইছে গতিকে তেওঁলোকে চৰকাৰখনক আহ্বান জনাইছে তেওঁলোকৰ বিধায়কগৰাকীক তেওঁলোকে আহ্বান জনাইছে যে এই পথটো নিৰ্মাণ কৰক আৰু তেওঁলোক বাৰম্বাৰ তেওঁলোকে অভিযন্তাৰ ওচৰলৈ গৈছে কাৰ্যালয়লৈ গৈছে বিভিন্ন ধৰণৰ তেওঁলোকে অভিযোগ প্ৰতি অভিযোগ লৈ চম্পক আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ